যোৱাকালি ফেচবুকত মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰেছ মিটত এজন দাড়ি টুপি পৰিধান কৰা মানুহ লাগে যে ইছলাম ধৰ্মাৱলম্বী মানুহ সেই মানুহজনে এতিয়া জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত কৈ আছে যে এভিকশ্যন কৰি দেখাওক আপোনাৰ অমুকত টিকেট দিব লাগে ইয়াত দুটা কথা হ'ল যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইমান সুবিধাজনকভাৱে সেই ফেচবুকৰ ভিডিঅ'টো আমিও আমাৰ ফেচবুকত পোৱা নাই তেখেতে পাই পেলাই গোটেই প্ৰেছ মিটক দেখাই দিলে তো এইবিলাক কোনে কি মানে আপোনাৰ আকৌ এই ধৰি লওক ধৰ্মৰ বস্তুটো সব এক কৰি গ'ল জুবিনদাৰ মৃত্যুটোৱে সবকে একাকাৰ কৰি গ'ল মুছলমান ধৰ্মাৱলম্বী লোক য'ত মানে হিষ্ট্ৰীত নোহোৱা কাণ্ড মছজিদত আপোনাৰ মাদ্ৰাছাত গৈ জুবিনদাৰ গীত গাইছে ফটো লগাই তাতে আপোনাৰ ধূপকাঠি জ্বলাইছে বন্তি প্ৰজ্বলন কৰিছে এইবিলাক যিহেতু ইছলাম ধৰ্মত নাই কিন্তু নকৰা বস্তুও কৰিছে জুবিনদাৰ প্ৰেমত কৰিছে হা আপোনাৰ জুবিনদাৰ মৰমত শ্ৰদ্ধাত কৰিছে এতিয়া এইবিলাক বস্তু হাম কাটি গ'ল কিন্তু এতিয়া দেখা গৈছে যে একচাম দাড়ি টুপি পৰিধান কৰা মানুহে আপোনাৰ এইবিলাক মন্তব্য কৰা আৰম্ভ কৰিছে আকৌ বিপৰীতভাৱে চিফ মিনিষ্টাৰ ডাঙৰীয়া সেইবিলাক ভিডিঅ' আকৌ প্ৰেছ মিটত দেখাই দিছে আমি কিন্তু এইবিলাক ভিডিঅ' আমাৰ ফেচবুকত নাপাওঁ এইবিলাক কিছুমান প্ৰশ্নবোধক চিন তে মোৰ কথা মানে ইয়াত দুটাই কথা ক'ব লগা আছে যে কাৰোবাৰ যদি এই আইনী প্ৰক্ৰিয়াটোত কিবা খুব আছে আপুনি CID কাৰ্যালয়টো আপোনাৰ উলুবাৰীত আছে তাত গৈ আপোনালোকে FIR দিয়ক আপোনাৰ প্ৰতিবেদন দিয়ক তাতো যদি সন্তুষ্ট নহয় আপোনালোকে হাইকোৰ্টত আপোনাৰ লেখ আবেদন দিয়ক PIL ফাইল কৰক তাতো যদি সন্তুষ্ট নহয় সুপ্ৰিম কোৰ্টত যাওক আইনী প্ৰক্ৰিয়াৰ মাধ্যমেৰে যাওক এই আপোনাৰ ছ'চিয়েল মিডিয়াত আহি সামাজিক মাধ্যমত আহি পেলাই এইটো হৈছে এইবিলাক গোটেই ইছ্যুটো ডাইভাৰ্ট কৰি দিব এইবিলাক বস্তু হ'ব নালাগে আমি দুখীক শাস্তি দিয়াটো আমি বিচাৰোঁ চবেই বিচাৰে আমাক জুবিন গাৰ্গৰ বাবে ন্যায় লাগে আমাক পলিটিক্স নালাগে এয়া এটা অসমবাসীৰ দাবী অসমবাসীৰ কাটৰ আহ্বান যে জুবিন গাৰ্গক লৈ কোনেও পলিটিক্স নকৰিব যিবোৰ আচলতে বিষয়বস্তু সদায় উত্থাপন হৈ আছে জুবিন গাৰ্গক লৈ দৈনিক এনেকুৱা দেখা গৈছে যে এতিয়া ৰাজনৈতিক কিছুমান প্ৰসংগ সোমাই পৰিছে জুবিন গাৰ্গৰ মৃত্যুক লৈ আৰু সেই বিষয়ে আজি বিশদভাৱে জানিবলৈ আমাৰ লগত আছে জ্যেষ্ঠ অধিবক্তা জুনেদ খালিদ ডাঙৰীয়া গতিকে আপোনাৰ পৰা জানিব চেষ্টা কৰিম জুবিন গাৰ্গৰ যিটো প্ৰসংগ মই পোনপটীয়া প্ৰশ্নলৈ গৈছোঁ ইমানেই পলিটিক্স হৈ পৰিছে এতিয়া অসমবাসী ৰাইজে ক'ব বিচাৰে আমাক বহুতে কয় যে ইমান পলিটিক্স কিয় হৈ গৈছে জুবিন গাৰ্গে কৈ গৈছিলে পলিটিক্স নকৰিবা বন্ধু বুলি কিন্তু জুবিন গাৰ্গক লৈ আজি পলিটিক্স কৰিছে এছামে কি ক'ব এই সন্দৰ্ভত প্ৰথম কথা এইটো যে আমি জুবিন গাৰ্গক মূল উদ্দেশ্যটো হৈছে যিসকল মানুহ দোষী এইটো এটা হত্যাকাণ্ড বুলি ক'ব লাগিব যিটো এতিয়া চাৰ্কামষ্টেঞ্চেছখিনি আহি আছে সাক্ষীবাদীবিলাক হৈ আছে মানুহ এৰেষ্ট হ'ল আপোনাৰ এলিজেবল ছেকশ্যনৰ আণ্ডাৰত কেছ এটা ৰেজিষ্টাৰ হৈছে 50খনতকৈ অধিক গোটেই অসমজোৰা FIR দিয়া হৈছে এইটো এটা পৰিকল্পিত হত্যাকাণ্ড বুলি ক'ব লাগিব আপোনাৰ ক্ৰিমিনেল নেগলিজেঞ্চৰ এটা কথা আছে কেইবাটাও এংগুল আছে এই গোটেইখিনি ধৰি এইটো এটা হত্যাকাণ্ড এতিয়া হত্যাকাণ্ড এটা হ'লে এতিয়া প্ৰথম যিটো আপোনাৰ প্ৰশ্ন যে ইয়াৰ দোষীখিনিক আইনগতভাৱে শাস্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে আৰু ইমিডিয়েট কৰিব লাগে কাৰণ আমাৰ আইনৰ এটা আপোনাৰ কথা আছে জাষ্টিছ ডিলে ইজ জাষ্টিছ ডিনাইড এই প্ৰক্ৰিয়াটো আপুনি যিমানেই আপুনি দীঘলীয়া কৰি যাব সিমানেই এই দোষীবিলাক আইনী মানে সুৰঙাৰ পৰা ওলাই যোৱাৰ আপোনাৰ ৰাস্তাটো মুকলি হৈ গৈ থাকিব তে ইমিডিয়েটলি এই মানুহবিলাকক এই গোটেই তদন্ত প্ৰক্ৰিয়াটো শেষ কৰি আদালতৰ প্ৰক্ষাপক্ষত দি পেলাই উচিত শাস্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে এক নম্বৰ কথা এইটো নকৰি পেলাই যদি এতিয়া আপুনি বিভিন্নজনে এতিয়া দেখা গৈছে যে ফেচবুক হওক ছ'চিয়েল মিডিয়াত হওক বিভিন্নজনৰ এনালাইচিছবিলাক আগবঢ়াই আছে বিভিন্নজনৰ কথাবিলাক আগবঢ়াই আছে এইবিলাক গোটেই বস্তুটো ইছ্যুটো ডাইভাৰ্ট কৰি আছে বেলেগ ফালে ডাইভাৰ্ট কৰি আছে আৰু মূল যিটো কথা যে অভিযুক্তক শাস্তি এই শাস্তিটোৰ পৰা আঁতৰাই গৈ আছে বস্তুবিলাক আৰু ক্ৰমান্বয়ে এইবিলাক কিন্তু অভিযুক্তখিনিক সহায়ে কৰিব ক্ৰমান্বয়ে এতিয়া আপুনি যোৱাকালি ফেচবুকত মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰেছ মিটত এজন দাড়ি টুপি পৰিধান কৰা মানুহ লাগে যে ইছলাম ধৰ্মাৱলম্বী মানুহ সেই মানুহজনে এতিয়া জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত কৈ আছে যে এভিকশ্যন কৰি দেখাওক আপোনাৰ অমুকত টিকেট দিব লাগে ইয়াত দুটা কথা হ'ল যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইমান সুবিধাজনকভাৱে সেই ফেচবুকৰ ভিডিঅ'টো আমিও আমাৰ ফেচবুকত পোৱা নাই তেখেতে পাই পেলাই গোটেই প্ৰেছ মিটক দেখাই দিলে তো এইবিলাক কোনে কি মানে আপোনাৰ আকৌ এই ধৰি লওক ধৰ্মৰ বস্তুটো সব এক কৰি গ'ল জুবিনদাৰ মৃত্যুটোৱে সবকে একাকাৰ কৰি গ'ল মুছলমান ধৰ্মাৱলম্বী লোক য'ত মানে হিষ্ট্ৰীত নোহোৱা কাণ্ড মছজিদত আপোনাৰ মাদ্ৰাছাত গৈ জুবিনদাৰ গীত গাইছে ফটো লগাই তাতে আপোনাৰ ধূপকাঠি জ্বলাইছে বন্তি প্ৰজ্বলন কৰিছে এইবিলাক যিহেতু ইছলাম ধৰ্মত নাই কিন্তু নকৰা বস্তুও কৰিছে জুবিনদাৰ প্ৰেমত কৰিছে
হা আপোনাৰ জুবিনদাৰ মৰমত শ্ৰদ্ধাত কৰিছে এতিয়া এইবিলাক বস্তু হাম কাটি গ'ল কিন্তু এতিয়া দেখা গৈছে যে একচাম দাড়ি টুপি পৰিধান কৰা মানুহে আপোনাৰ এইবিলাক মন্তব্য কৰা আৰম্ভ কৰিছে আকৌ বিপৰীতভাৱে চিফ মিনিষ্টাৰ ডাঙৰীয়া সেইবিলাক ভিডিঅ' আকৌ প্ৰেছ মিটত দেখাই দিছে আমি কিন্তু এইবিলাক ভিডিঅ' আমাৰ ফেচবুকত নাপাওঁ এইবিলাক কিছুমান প্ৰশ্নবোধক চিন মোৰ কথা মানে ইয়াত দুটাই কথা ক'ব লগা আছে যে কাৰোবাৰ যদি এই আইনী প্ৰক্ৰিয়াটোত কিবা খুব আছে আপুনি CID কাৰ্যালয়টো আপোনাৰ উলুবাৰীত আছে তাত গৈ আপোনালোকে FIR দিয়ক আপোনাৰ প্ৰতিবেদন দিয়ক তাতো যদি সন্তুষ্ট নহয় আপোনালোকে হাইকোৰ্টত আপোনাৰ লেখ আবেদন দিয়ক PIL ফাইল কৰক তাতো যদি সন্তুষ্ট নহয় সুপ্ৰিম কোৰ্টত যাওক আইনী প্ৰক্ৰিয়াৰ মাধ্যমেৰে যাওক এই আপোনাৰ ছ'চিয়েল মিডিয়াত আহি সামাজিক মাধ্যমত আহি পেলাই এইটো হৈছে এইবিলাক গোটেই ইছ্যুটো ডাইভাৰ্ট কৰি দিব এইবিলাক বস্তু হ'ব নালাগে আমি দোষীক শাস্তি দিয়াটো আমি বিচাৰোঁ চবেই বিচাৰে কিছুমান প্ৰসংগ আহি আছে লুৰিণজ্যোতি ডাঙৰীয়া বা অখিল গগৈ ডাঙৰীয়া বা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মাজত কিছুমান এনেকুৱা কিছুমান প্ৰসংগ আহিছে যাৰ বাবে এতিয়া সামাজিক মাধ্যমত মানুহ সেয়াই চৰ্চা লাভ কৰি আছে জ্যেষ্ঠ অধিবক্তাগৰাকী আচলতে জুনেদ ডাঙৰীয়াই আচলতে যিখিনি কথা আমাক ক'লে জুনেদ ডাঙৰীয়াই তেখেতৰ পৰা আমি সেইখিনি জানিব চেষ্টা কৰিছোঁ আৰু অধিবক্তা হিচাপে তেওঁৰ কেনেকুৱা ধৰণৰ কথাবিলাক তেওঁ চিন্তা কৰিছে বা কি প্ৰসংগ আহিব পাৰে আমি সেই বিষয়ে জানিব চেষ্টা কৰি আছোঁ আজি যিটো মই বাৰে বাৰে কৈছোঁ যে লুৰিণজ্যোতি গগৈ অখিল গগৈ বা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মাজত ইমানেই কিছুমান টপিক এতিয়া উদ্ভৱ হৈছে যিবিলাকৰ বাবে দাদাই কোৱাৰ দৰে আচলতে সকলোৰে মাইণ্ডবোৰ ডাইভাৰ্ট হৈ গৈছে সেইটো আমি দেখা গৈছে সামাজিক মাধ্যমতে একাংশই হোৱাটছএপ ষ্টেটাছ লগায় কিছুমান ভিডিঅ' কাটি ফেচবুকত লগায় যিবিলাক ভিডিঅ'ৰ বাবে এতিয়া জুবিন গাৰ্গে ন্যায় পোৱাটো ক্ৰমান্বয়ে কমি গৈছে মাথো এতিয়া BJP কংগ্ৰেছ বা কিবা কিবি এইবিলাক বস্তু বেছিকৈ উত্থাপন হৈছে গতিকে যিটো লুৰিণজ্যোতি ডাঙৰীয়াৰ প্ৰসংগ বা যোৱাকালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো এটা মন্তব্য কৰিছিলে যে খুবেই ভাইৰেল হৈছে যে মোৰ পত্নীৰ কথা কয় বা মই কাৰোবাৰ গাৰ্লফ্ৰেণ্ড কাৰোবাৰ পাৰ্টিত গৈছে মই কথা ক'ব যোৱা নাই এই প্ৰসংগটো এতিয়া ইমানেই চৰ্চা লাভ কৰি আছে আপুনি এইবোৰ দিশত কি ক'ব লুৰিণজ্যোতি ডাঙৰীয়াই হওক বা অখিল গগৈ ডাঙৰীয়াই হওক পলিটিচিয়ানসকলৰ মাজত কি ক'ব এই কথাখিনি চাওক বস্তুটো এইটো এটা আইনী প্ৰক্ৰিয়া মই আৰম্ভণিতে কৈছোঁ আইনী প্ৰক্ৰিয়া কেইজনমান মানুহ ৰুখি হৈছে এজন এতিয়াতো মই অসম বুলি নকওঁ বিশ্বজুৰি এজন মহাত্মা ব্যক্তিৰ আমাৰ অসমত আমি সৌভাগ্য যে অসমত পাইছোঁ তেখেতৰ মানে এনেকুৱা এটা ঘটনাক্ৰমত মৃত্যুটো হৈছে যিটো একদম সন্দেহজনক তাৰ কাৰণে এটা কেছ হৈছে এটা আইনী প্ৰক্ৰিয়া হৈছে মানুহ এৰেষ্ট হৈছে সাক্ষীবাদী হৈছে এতিয়া ED আপোনাৰ ইনকাম টেক্স ডিপাৰ্টমেণ্টকো ইনভেষ্টিগেশ্যনৰ কাৰণে লগাইছে এইটো সম্পূৰ্ণ এটা আইনী প্ৰক্ৰিয়া টোটেল এটা লিগেল প্ৰচিডিঅ'ৰ ক্ৰিমিনেল প্ৰচিডিঅ'ৰ হয় ইয়াত আমি এনেকুৱা সুবিধা বা ব্যৱস্থা কৰি দিব নালাগে চৰকাৰ হওক বা পলিটিকেল ব্যক্তি নেতা যিসকল আছে অসমত তেখেতসকলকো মই আপোনাৰ অনুৰোধ কৰিম যে আপোনালোকৰ পলিটিকেল গেইনৰ কাৰণে জুবিনদাৰ এই হত্যাকাণ্ডটোক ইউজ নকৰিব আইনী প্ৰক্ৰিয়াটোত এনেকুৱা কোনো ধৰণৰ মন্তব্য নকৰিব এনেকুৱা কোনো ধৰণৰ ষ্টেপছ নকৰিব কাৰ্যকলাপ নকৰিব যিটোৱে আইনী প্ৰক্ৰিয়াটোত বা এনেকুৱা এটা এফেক্ট পৰি যায় যে সেই আইনী প্ৰক্ৰিয়াটোৰ আপোনাৰ বাধা বিঘিনি হয় এইটো পলিটিকেল কৰা ইছ্যুৱে নহয় আৰু যদি পলিটিকেল কৰে ৰাইজে কিন্তু প্ৰত্যুত্তৰ দিব এই ইছ্যুটো যদি যিকোনো দল চাহে হৈ BJP হওক কংগ্ৰেছ হওক ৰাইজৰ দল হওক আপোনাৰ অসম জাতীয় পৰিষদ যিকোনো দল এই ইছ্যুটো লৈ যদি পলিটিকেলি কৰিছে ৰাইজে কিন্তু চাই আছে এইটো ৰাইজৰ অসমত ধৰ্ম বৰ্ণ জাতি নিৰ্বিশেষে প্ৰত্যেকজন মানুহৰ আৱেগৰ লগত জড়িত হৈ আছে আপোনালোকে এইটো মনত ৰাখিব এই ইছ্যুটো লৈ জুবিনদাৰ মৃত্যু লৈ পেলাই আপোনালোকে কোনো ধৰণৰ পলিটিকেল বস্তু কৰিব নাই টোটেলি বিৰত থাকিব লাগে আইনী প্ৰক্ৰিয়া আইনে হেৰি কৰিছে আপোনালোকে কেছ ফাইল কৰক না আপোনালোকে পলিটিকেল পাৰ্টিজখিনি গৈ ৰিপ্ৰেজেণ্টেশ্যন দিয়ক সুপ্ৰিম কোৰ্টত যাওক হাইকোৰ্টত যাওক FIR দিয়ক হাজাৰখন FIR দিয়ক না FIR দিয়াটো বাধা নাই আপুনি FIR দিব পাৰে FIR আপোনাৰ ৰেজিষ্টাৰ কৰিব মেণ্ডেটৰী হয় FIR দিয়ক আপোনালোকে লাখ FIR দিয়ক সেইখিনি নকৰি পেলাই সেইটো আপুনি যদি আপোনালোকে বোকা চটি কৰি থাকে আইনী প্ৰক্ৰিয়াটোত বাধা দিয়ে সেইকাৰণে এইটো নকৰিব আৰু ৰাইজে কিন্তু এইটো কৰিলে ৰাইজে চাই আছে এইটো আৱেগৰ লগত জড়িত বস্তু আৱেগৰ লগত খেলিব নালাগে সময়ত বহুত ডাঙৰ ইয়াৰ আপোনাৰ প্ৰত্যুত্তৰ পাব আপোনালোকে আপুনি যিহেতু এগৰাকী জ্যেষ্ঠ অধিবক্তা গতিকে আপোনাৰ পৰা মই আৰু এটা জানিব চেষ্টা কৰিম যিবোৰ পষ্টমৰ্টেম ৰিপৰ্টক লৈ এইটো অসমবাসী ৰাইজে আমি যেতিয়া ফিল্ডত যাওঁ আমাক বহু লোকে এই কথা আমাক সোধে যে আপোনালোকে এইবোৰ প্ৰসংগ কিয় নানে কিছুমান প্ৰশ্ন কৰা মানে যিটো ধৰি লওক
গুৱাহাটী GMCHৰ যিটো পষ্টমৰ্টেম ৰিপৰ্ট বা ছিংগাপুৰত কৰা যিবোৰ পষ্টমৰ্টেম ৰিপৰ্ট, এতিয়া 10-11 তাৰিখে আন এটা ৰিপৰ্ট আহি আছে, যিটো ৰিপৰ্টৰ পৰা সকলোৱে কনফাৰ্ম হ'ব পাৰিব যে জুবিন গাৰ্গক বিষ খুৱাই মাৰিছে নাই মৰা। কিন্তু এই যে গুৱাহাটী GMCHত যিবোৰ পষ্টমৰ্টেম ৰিপৰ্ট কৰিলে বা ছিংগাপুৰত কৰিলে, সেই পষ্টমৰ্টেম ৰিপৰ্টসমূহে কি একো কাম প্ৰমাণ হিচাপে কাম নিদিব নেকি? নিশ্চয় দিব। পষ্টমৰ্টেম ৰিপৰ্টটো যেতিয়া এইবিলাক আল্টিমেটলি ইনভেষ্টিগেশ্যন এজেঞ্চিজবিলাকে এটা চাৰ্জশ্বিট বা কমপ্লেইন আকাৰে ফাইল কৰি পেলাই এইটো কোৰ্টৰ সন্মুখত দিব। কোৰ্টে গোটেই আপোনাৰ ইনভেষ্টিগেশ্যনত কি আহিলে, পষ্টমৰ্টেম ৰিপৰ্টত কি আহিলে, গোটেই বস্তুখিনি চাই মেলি আপোনাৰ তাত নিজৰ ৰাইট দিব বা জাজমেণ্ট এটা দিব। আৰু পষ্টমৰ্টেমৰ ক্ষেত্ৰত কৈ দিওঁ, এইটো কোৰ্টৰ জুৰিডিকশ্যনত থাকে। পষ্টমৰ্টেম ৰিপৰ্টটো পাব্লিক ডকুমেণ্ট নহয়। আপোনাক যদি পষ্টমৰ্টেম লাগে বা মোক যদি পষ্টমৰ্টেম ৰিপৰ্ট লাগে, মই CJM কোৰ্ট, চিফ জুডিচিয়েল মেজিষ্ট্ৰেট কামৰূপ মেট্ৰ', তাত গৈ পেলাই মই এখন আবেদন দিব লাগিব যে অমুকটো কেছৰ অধীনত জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃতদেহটো পষ্টমৰ্টেম কৰা হৈছিলে GMCHত, তাৰ মোৰ এটা চাৰ্টিফাইড কপি লাগে। তেতিয়া CJM কোৰ্টে এলাউ কৰি দিব। এলাউ কৰি আপুনি ছুপাৰিনটেণ্ডেণ্ট গুৱাহাটী মেডিকেল কলেজত সেই এলাউ কৰা কপিটো দিলে তেখেতসকলে চাৰ্টিফাইড কপিটো দিব। এইটো এটা পাব্লিক ডকুমেণ্ট নহয়, এইটো কোৰ্টৰ এটা জুৰিডিকশ্যনৰ আণ্ডাৰৰ বস্তু। কোৰ্টত আবেদন কৰিলে ইয়াৰ কপিটো পাব, আৰু চবেই পাব পাৰে, এইটো কোনো অসুবিধা নাই। কোৰ্টত আবেদন কৰি এটা প্ৰক্ৰিয়াৰ মাজতে পাব। আৰু পষ্টমৰ্টেম ৰিপৰ্টটো সদায় ৱেট এটা থাকিব। মেডিকেল যিসকল ডক্টৰে পষ্টমৰ্টেমটো কণ্ডাক্ট কৰিছিল, তেখেতসকলক ক্ৰমান্বয়ে সাক্ষীৰ কাৰণে মাতা হ'ব যে আপোনালোকে এইটো ৰিপৰ্ট দিছে, কি পালে আপোনালোকে কওক। কোৰ্টৰ সন্মুখত সাক্ষী হ'ব, জেৰা হ'ব। এটা আইনী প্ৰক্ৰিয়া আছে, সেই আইনী প্ৰক্ৰিয়াৰ মাজেদি গৈ পেলাই দোষীসকলক সাব্যস্ত কৰিব লাগিব। সেইটোৱে এতিয়া আমাৰ মেইন উদ্দেশ্য হ'ব লাগে। আচলতে এইকাৰণে সুধিলোঁ, বহুত মানুহে পষ্টমৰ্টেম ৰিপৰ্টটো ৰাজহুৱা নকৰাক লৈ বিভিন্ন প্ৰসংগ উত্থাপন কৰি আছে। সেইবাবে আচলতে যিবোৰ কোৰ্টৰ বা আইনৰ যিবোৰ নিয়ম আছে, সেই নিয়মেৰে যাব লাগিব নিশ্চয়কৈ। আৰু শ্যামকানু মহন্ত বা সিদ্ধাৰ্থ শৰ্মাৰ দৰে যিসকলৰ নাম এতিয়া বাৰে বাৰে সাঙুৰ খাই আছে বা জুবিন গাৰ্গৰ মৃত্যুৰ লগত এক প্ৰকাৰ সকলোৱে ক'ব বিচাৰিব যে মাৰ্ডাৰ হৈছে, তেওঁলোকৰ সকলো দিশৰ পৰা যদি দোষী হিচাপে সাব্যস্ত হৈ গ'ল, তেতিয়া তেওঁলোকে কেনেকুৱা শাস্তি পাব পাৰে? অসমবাসী ৰাইজে বিচাৰিছে 2 বছৰ 3 বছৰ জেল খাই ওলাই আহিব, এইটো নালাগে অসমবাসী ৰাইজক। সকলোৱে কৈ আছে যে আমাক সেইসকল অপৰাধী 2-3 বছৰ জেল খাই আকৌ ওলাই আহিব নালাগে, আমাক হয় মৃত্যুদণ্ড লাগে, নহয় এনকাউণ্টাৰ লাগে। কিছুমান এনেকুৱা ধৰণৰ কথা কৈ আছে অসমবাসী ৰাইজে। শাস্তি কেনেকুৱা ধৰণৰ হ'ব পাৰেনে মৃত্যুদণ্ড? প্ৰথম কথা, ইয়াত যিটো আইনী প্ৰক্ৰিয়া, এই তদন্তকাৰী এজেঞ্চিজবিলাকে তদন্তটো প্ৰক্ৰিয়া শেষ কৰিব। ইয়াত এটা দুটা এংগুল আছে। যিহেতু এখন বিদেশত এইটো হৈছে ঘটনাটো, তে সেই দেশৰ আপুনি এতিয়া এম্বেচিৰ থ্ৰু দি এপ্লাই কৰি তেখেতসকলৰ ইনভেষ্টিগেশ্যন এজেঞ্চিয়ে কি পালে নাপালে সেই ডকুমেণ্টছখিনি আনিব লাগিব, প্ৰকিউৰ কৰিব লাগিব, তাৰ মানুহখিনিক আনিব লাগিব। আনাৰ পিছত যিটো তদন্ত প্ৰক্ৰিয়া, যিটো ইনভেষ্টিগেশ্যনৰ প্ৰচেছটো শেষ হ'লে চাৰ্জশ্বিট জমা দিব। কোৰ্টে যিটো চাৰ্জশ্বিট বুলি কয়, সেই চাৰ্জশ্বিটত ধাৰাবিলাক বান্ধি দিব যে আমি শ্যামকানু মহন্ত, সিদ্ধাৰ্থ, শেখৰ ফুকন আৰু বিভিন্নজনৰ ওপৰত 302 আগৰ এতিয়া এই BNSSৰ এইটো ছেকশ্যন, এনেকৈ কৰি গোটেইবিলাক আপুনি ছেকশ্যন বান্ধি দিব। তাৰপিছত এইটো কোৰ্টলৈ যাব। কোৰ্টে পিছত সাক্ষীবাদী, চাৰ্জশ্বিট, ডকুমেণ্টছ পষ্টমৰ্টম গোটেই বস্তুখিনি চাই পেলাই আপোনাৰ এটা সিদ্ধান্ত লৈ পেলাই তেখেতসকলক দোষী সাব্যস্ত কৰিব। এতিয়া সেইকাৰণে বাৰে বাৰে কৈ থকা হৈছে যে এই আইনী প্ৰক্ৰিয়াটো যদি কোনো ধৰণৰ বাধা বিঘ্নি নহয়, এইটো এটা বৰ ক্ৰিটিকেল ষ্টেজ। বৰ্তমান এই যিটো ইনভেষ্টিগেশ্যনৰ এটা ক্ৰিটিকেল ষ্টেজ চলি আছে, তাত যাতে আমাৰ কোনো ধৰণৰ প্ৰতিক্ৰিয়া, আমাৰ কোনো ধৰণৰ কমেণ্ট বা এটা পাব্লিক অপিনিয়ন ফ্ৰেম নকৰে, বস্তুটো যাতে ডাইভাৰ্ট বা ডেভিয়েট কৰি নলয়। মূল অভিযুক্ত কিজনক যাতে মৃত্যুদণ্ড, আপুনি যিটো কথা কৈ আছে, মৃত্যুদণ্ড বা যাৱজ্জীৱন আপোনাৰ কাৰাদণ্ড যাতে পায়, তাৰ কাৰণে আমি উঠি পৰি মানে এজেঞ্চিখিনিক হেল্প আৰু সহায় সহযোগিতা কৰিব লাগে। এতিয়া নিশ্চয়কৈ হ'ব পাৰে, দোষী নিশ্চয় হ'ব পাৰে, কিন্তু প্ৰভাইডেড সাক্ষীবাদীখিনি কমপ্লিট কৰিব লাগিব, জেৰাত বস্তুখিনি ক্লিয়াৰকৈ আহিব লাগিব। শেখৰ ফুকনে যেতিয়া কৈ আছে বিষ খুৱাই মাৰিছে, তে এই বস্তুখিনি জেৰাত প্ৰুফ কৰিব লাগিব চৰকাৰে। যদি প্ৰুফ কৰিব নোৱাৰে, আপোনাৰ আইনী সুৰঙা দি ওলাই যাব। আইনততো আইনততো আৱেগ নাখাতে ন। আপোনাৰ আইনী কোৰ্টৰ সন্মুখত আপোনাৰ এভিডেঞ্চ আছে, আপোনাৰ পষ্টমৰ্টম ৰিপৰ্ট, মেডিকেল ৰিপৰ্ট, সাক্ষীবাদী, ঘটনাক্ৰম, আপোনাৰ ইভেণ্টৰ ক্ৰনলজি, গোটেইখিনি সন্মুখত চাই কোৰ্টে এটা ৰায় দিব। এইটোতো তাত ইম'শ্যনটো আৱেগটো নাখাটিব কোৰ্টত। সেইকাৰণে বাৰে বাৰে কৈ থকা এই ইনভেষ্টিগেশ্যনৰ টাইমত যাতে বস্তুটো আমি যাতে ডেভিয়েট কৰি নলওঁ। আচলতে হয়, এইটো খুবেই জৰুৰী কথা। এইটো সময়ত আমি কোনো বস্তু ডাইভাৰ্ট কৰিব নালাগিব। আমাক জুবিনদাৰ ন্যায় লাগিব, সকলোৱে বিচাৰি আছে, প্ৰত্যেকগৰাকী অসমবাসী ৰাইজে বিচাৰিছে। জুবিন গাৰ্গৰ ক্ষেত্ৰত যিটো সময়ত বহুতেই কৈ থাকে বা দেখা পোৱা যায় ধৰ্মৰ ৰাজনীতি কৰিছে বুলি বহুতেই অভিযোগ আনে, সেই সময়ত কিন্তু জুবিন গাৰ্গৰ মৃত্যুত জাতি, ধৰ্ম, বৰ্ণ কোনো
ভাগ বতৰা নাই সকলো হিন্দু মুছলমান খ্ৰীষ্টান সকলোৱে একেলগে জুবিন গাৰ্গৰ পাঠ কৰিছে একেটা শাৰীত থিয় হৈ সকলো একলগ হৈ জুবিন গাৰ্গৰ বাবে দোৱা কৰিছে সেৱা কৰিছে গতিকে সেইগৰাকী জুবিন গাৰ্গে ধৰ্মক লৈ কেতিয়াও বিচাৰ কৰি নাপালে ৰাজনীতি কৰি নাপালে গতিকে সেইগৰাকী জুবিন দাক আমি ন্যায় দিয়াটো খুবেই জৰুৰী গতিকে প্ৰত্যেকগৰাকী লোকক আমি সেইটোৱে ক'ম যে মাইণ্ডটো ডাইভাৰ্ট নকৰিব অযথা কথাবোৰ আলোচনা নকৰিব তাৰ পৰিৱৰ্তে সুন্দৰকৈ চৰকাৰেও নিজৰ কাম কৰি যাত সহায় কৰক যাতে আমি দোষীয়ে উচিত শাস্তি পোৱাটো বিচাৰোঁ বা জাষ্টিছ পোৱাটো বিচাৰোঁ জুবিন গাৰ্গে আৰু আমি যি কথা পাতিলোঁ মৃত্যুদণ্ড পৰ্যন্ত যাতে হ'ব পাৰে যদি সঁচাকৈ সেইসকল অপৰাধী সেয়ে আমি আশা কৰিছোঁ শেষত কি ক'ব শেষত এইটোৱে ক'ম যে আমি সকলোৱে সহায় সহযোগিতা আগবঢ়াই আইনী প্ৰক্ৰিয়াটো আগবঢ়াই নিব লাগে আৰু কাৰোবাৰ যদি খুব আছে হয় আমাৰ প্ৰত্যেকৰে খুব আছে আপুনি আইনী প্ৰক্ৰিয়াটোত পাৰ্টিচিপেট কৰক আপুনি FIR দিয়ক কমপ্লেইন ফাইল কৰক হাইকোৰ্ট কৰক সুপ্ৰিম কোৰ্ট কৰক এনেই আপোনাৰ অপিনিয়নখিনি ফেচবুকত দি বস্তুটো বেলেগ ফালে ডাইভাৰ্ট দিব আকৌ বেলেগে এইটো হেণ্ডেল পাই যাব অমুকে অমুক কৈছে অমুকে তমুক কৈছে সেইটোৰ পৰা এটা চেইন অফ ৰিয়েকশ্যন আৰম্ভ হ'ব আৰু মেইন ইছ্যুটো ডাইভাৰ্ট হৈ যাব এইবিলাকৰ পৰা যাতে আমি কমচে কম এই জুবিন গাৰ্গৰ হত্যাকাণ্ড ৰিলেটেড এই গোচৰটোৰ ক্ষেত্ৰত যাতে আমি একো মন্তব্য নকৰোঁ